দৰঙৰ চিপাঝৰ চেঙেলীয়াঝৰৰ জলজীৱন আঁচনিখনৰ পৰা চেঙেলীয়াঝৰৰ ঘোপেলি গাঁৱৰ একাংশ পৰিয়াল আঁচনিৰ পানীৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপন হৈছে। প্ৰায় ৩.৫ বছৰ আগতে ঘোপেলি গাঁৱত নিৰ্মাণ কৰা চেঙেলীয়াঝৰ জলজীৱন আঁচনিখনৰ জৰিয়তে গাঁওবাসী পৰিয়ালক ঘৰে ঘৰে বিশুদ্ধ পানী যোগান ধৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছিল আঁচনিখন। আশ্চৰ্যজনক কথা এইটোৱে যে আঁচনিখন নিৰ্মাণ কৰি কাৰ্যক্ষম কৰাৰ দিনৰে পৰা ঘোপেলি গাঁৱৰ উত্তৰ চুবুৰীৰ একাংশ পৰিয়ালে আজিও আঁচনিৰ পানী পাবলৈ সক্ষম হোৱা নাই। উল্লেখিত বহু পৰিয়ালৰ ঘৰত স্থাপন কৰিছিল পানী টেপ। পিছে গাঁওখনৰ এই সকল পৰিয়ালে পানী পাব বুলি পুৱা গধূলি পানী টেপলৈ চাই থাকোঁতেই বছৰ বছৰ পাৰ কৰিছে। কোনোজনৰ মৃত্যু হৈছে, কিন্তু টেপৰ পানীয়ে নোলাল। আঁচনিৰ নামত বিভাগৰ এয়া ৰাইজক প্ৰতাৰণা প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছে। চিপাঝৰৰ পৰা ইমদাদুল হকৰ ৰিপৰ্ট, AIN লাইভ। অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সন্মানীয় মন্ত্ৰীগৰাকী আৰু অসম চৰকাৰৰ জনস্বাস্থ্য বিভাগৰ দৰং জিলাৰ যিসকল সন্মানীয় বিষয়া আছে তেখেতসকলক আমি দৰং জিলাৰ পশ্চিম প্ৰান্তৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ ঘোপেলি গাঁৱৰ পৰা প্ৰত্যক্ষভাৱে ৰাইজৰ হৈ এটা কথাই সুধিব বিচাৰিছোঁ যে আমাৰ এই অঞ্চলৰ ৰাইজে দিয়া কৰ কাটালৰ পইচাবিলাক এই জনস্বাস্থ্য কাৰিকৰী বিভাগত লগোৱা হোৱা নাই নেকি? যদিহে লগাইছে তেখেতসকলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি পানী যোগানৰ ব্যৱস্থা কৰিছিলে, পানী যোগানৰ ঠিক এসপ্তাহ 15 দিনমান পিছতেই আমাৰ একাংশই পানী পালে আৰু একাংশই পানী নাপালে, আৰু আজি গোটেই সমগ্ৰ ঘোপেলি গাঁওখনতে এই পানী যোগানৰ পৰা বিৰত আছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক খুব কম দিনৰ ভিতৰত এই বিষয়টো তেওঁলোকে দৃষ্টিগোচৰ কৰি আমাৰ ৰাইজক সুব্যৱস্থা কৰিবলৈ আহ্বান জনাইছোঁ। কিমান দিন পাতিব পানী আপোনাৰ পানী যোগান ব্যৱস্থা কৰাৰ 15 দিনমানৰ পিছতেই পানী যোগান বন্ধ হৈ গৈছে। আৰু এতিয়া আপোনালোকে দেখাই পাইছে ইয়াতে পানীৰ টেপ আছে, এনেকৈ যেনেকৈ পানীৰ টেপ আছে তেনেকৈ আছে। গতিকে আমি কি ক'ম আৰু, ছবিয়াটো মিছা কথা নকয়। প্ৰায় 3.5 বছৰমান হৈছে নাই পানী পোৱা নাই। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।